জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে? জুবিন গাৰ্গৰ পোষ্টমৰ্টমৰ ৰিপৰ্টত কি ওলালে আপোনালোকে জানিবলৈ পাব। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি ওলাইছে এই কথাটো সমগ্ৰ অসমবাসী ৰাইজে জানিবৰ কাৰণে অতিৰ আগ্ৰহে ৰখি আছে। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে সমগ্ৰ অসমবাসী ৰাইজে জানিবৰ কাৰণে অতিৰ আগ্ৰহে ৰখি আছে। আপোনালোকে জানিবলৈ পাব জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে। আপোনালোকে সকলোৱে গমেই পায় ছিংগাপুৰত জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট কৰা গৈছিল। আপোনালোকে সকলোৱে গম পায় ছিংগাপুৰত কৰা গৈছিল, কিন্তু আমাৰ অসমৰ ৰাইজে দাবী কৰিল জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট পুনৰ কৰিব লাগিব, আকৌ কৰিব লাগিব। লগতে দল সংগঠনৰ লোকসকলেও দাবী কৰিল, ৰাইজে দাবী কৰিল, দল সংগঠনৰ লোকসকলে দাবী কৰিল যেন জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট পোষ্টমৰ্টম আকৌ কৰিব লাগিব। আৰু সেই কথাত সঁহাৰি জনাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও এই কথা মান্তি হ'ল। পুনৰ আকৌ পোষ্টমৰ্টম কৰা গ'ল। তো এতিয়া কথা হ'ল পোষ্টমৰ্টম ৰিপৰ্টত কি ওলালে আপোনালোকে গম পাব। জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি ওলালে আপোনালোকে গম পাব। আমি সকলোৱে জুবিন গাৰ্গৰ যোনটো মৃত্যু, এই মৃত্যুটো আমি কোনেও সহজভাৱে ল'ব পৰা নাই। এই মৃত্যুটো যেন এটা সহজ মৃত্যু, আৰু এই মৃত্যুটো সহজ বুলি আমি কোনেও ল'ব পৰা নাই। আমি কিছুমান ভিডিঅ' ক্লিপ দেখি আছো। জুবিন গাৰ্গক উৰে ৰাতি মদ্যপান কৰাইছিল, আৰু এই কথাটো, এই ভাষ্যটো জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ বজোৱা শেখৰ গোস্বামীয়ে মুখ খুলিছে। উৰে ৰাতি মদ্যপান কৰিছিল, বিয়েৰ খাইছিল, গাহৰি মাংস খাইছিল। সম্পূৰ্ণ কথাখিনি শেখৰ গোস্বামীয়ে কৈ দিছে। জুবিন গাৰ্গে ৰাতি মাল খোৱালে আৰু দিনত ৰেষ্ট নাপালে। আৰু জুবিন গাৰ্গৰ কথাটো আপোনালোকে সকলোৱে গমেই পায়। জুবিন গাৰ্গে দিনত শুৱে, প্ৰায় ৰাতিপুৱা 2টামান বজাৰ পৰা শুৱে। আৰু জুবিন গাৰ্গক উৰে ৰাতি মদ্যপান খোৱা গ'ল, আৰু ৰাতিপুৱাটো ৰেষ্টে নিদিলে। লগালগ সিহঁতে লৈ আনিলে সাগৰৰ পাৰলৈ, আৰু সাগৰৰ পাৰত সাঁতুৰিছে। আপোনালোকে কথাটো মন কৰকচোন। জুবিন গাৰ্গে বিয়েৰ খালে, আৰু বিয়েৰ খোৱাৰ পাছত মানুহজন নিচা লাগি গৈছে, গাটো নিচা লাগি গৈছে। ভিডিঅ'সমূহত আপোনালোকে গমেই পাইছে একদম দুৰ্বল হৈ পৰিছে। আৰু সেই দুৰ্বল হৈ থকা মানুহজনক সাগৰৰ পানীত সাঁতুৰিবলৈ দিলে। কথাটো মন কৰিব। দুৰ্বল হৈ থকা মানুহজন, আৰু জুবিন গাৰ্গ আপোনালোকে স্বাস্থ্যটোৰ কথা গমেই পায়, স্বাস্থ্যটো অসুস্থ, মানুহজন দুৰ্বল, আৰু লগতে মদ্যপান। মানুহজন ঢেলেং ঢেপেং হৈ আছে। ভিডিঅ' ক্লিপত স্পষ্টকৈ ওলাই পৰিছে জুবিন দা ঢেলেং ঢেপেং হৈ আছে, কিন্তু হ'লেও সাগৰৰ পানীত সাঁতুৰিবলৈ দিলে। ইয়াৰ মূলতে হ'ল জুবিন দাক প্লেনিং কৰি ইহঁতি মাৰিলে। প্লেনিং কৰি নিচা লাগি থকা এজন মানুহক সাগৰৰ বুকুত সাঁতুৰিব দিছে। চিন্তা কৰক, নিচা লাগি আছে, জুবিন দা নিচা লাগি আছে। নিচা লাগি থকা মানুহ এজনক সাগৰৰ পানীত সাঁতুৰিব দিলে। নিচা লাগি থকা মানুহ আৰু লগতে শিশু, এই দুজন মানুহক কেতিয়াও পানীৰ ওচৰলৈ নিনিয়ে বা পানীৰ কাষ চাপিব নিদিয়ে।
কথাটো চিন্তা কৰক, শিশু আৰু লগতে মাল খাই নিচা হৈ থকা মানুহ, কিন্তু ইহঁতি সেই জুবিন গাৰ্গক লৈ গ'ল সাগৰৰ বুকুলে আৰু সাগৰৰ বুকুত সাঁতুৰিব দিলে। স্পষ্টকৈ ওলাই পৰিছে। প্ৰথমবাৰ তেনেকৈ সাঁতুৰি কৰি আহিলে, তাৰপিছত আকৌ সেই জাহাজ নে কি সেইখনত বহিলেহি। তাৰপিছত দ্বিতীয়বাৰ জুবিন দাই নেযাওঁ বুলি কৈছে। তাৰপিছত শেখৰে কৈছে হয় তালৈ যাওঁ, শেখৰে কৈছে হয় তালৈ যাওঁ বোলে। তাৰপিছত বেকগ্ৰাউণ্ডৰ পৰা মাত আহি আছে, লাইফ জেকেটটো দি দে, এইটো ডাঙৰ হ'ব, এই সৰু তালে তাৰমানে যাবলৈ কৈ আছে, জুবিন দাক সাঁতুৰিব যাবলৈ কৈ আছে। আৰু এজনে কৈছে ঠেলি দিওঁ নেকি বোলে, এনেকৈ কৈ আছে। তো এই কথাখিনি আমি যদি চালি যাই যদি চাওঁ, প্ৰি প্লেনিং, আমি যদি চালি যাই যদি চাওঁ, এই কাণ্ডটো প্ৰি প্লেনিং। জুবিন দা অসুস্থ, সেই কথাটোতো জুই আৰু পানী এই দুটাৰ পৰাটো আঁতৰাই ৰাখিবলৈ কৈছিল ডক্টৰে। এই কথাটো সিদ্ধাৰ্থ আৰু শেখৰ ইহঁতি জানে ভালদৰে, কিন্তু হ'লেও লৈ গ'ল। আৰু দ্বিতীয়তে জুবিন দাই মাল খাই আছে, মাল খাই নিচা হৈ আছে। নিচা খোৱা মানুহজনক সাগৰৰ পানীত কিয় নিলে? দুটা পইণ্ট। অসুস্থ হৈ থকা মানুহজনক সাগৰৰ পানীলে কিয় নিলে? আৰু 2 নম্বৰ, মাল খাই থকা নিচা লাগি থকা মানুহজনক সাগৰত সাঁতুৰিবলৈ কিয় নিলে? এই দুটা কথাটো ওলাই পৰিছে প্ৰি প্লেনিং। সেইটো কাৰণে আমি সকলোৱে দাবী কৰিছোঁ, সিদ্ধাৰ্থ, শ্যামকানু মহন্ত আৰু লগতে শেখৰ আৰু এজন আছে, নামটো পাহৰিছোঁ, পুৰা তদন্ত কৰিব লাগে, তদন্ত কৰি উপযুক্ত শাস্তি দিব লাগে। আৰু এটা কথা কৈ দিওঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ ইহঁতিতো ইয়াত আহিব নোৱাৰেই। যদি কেনেবাকৈ আহেও নহয়, ৰাইজে কি গতি কৰিব আপোনালোকে স্পষ্টকৈ দেখিব। আচলতে জুবিন দাক ইহঁতি প্ৰি প্লেনিং কৰি মাৰিলেগৈ, এইটো ডাইৰেক্ট স্পষ্ট কথা। সেইটো কাৰণে আমি দাবী জনাইছোঁ অতি সোনকালে তদন্ত কৰিব লাগে। যোৱাকালি নিউজ এটাত দেখিছোঁ, CID পুৰা তদন্ত কৰিছে, এনেদৰে পুৰা কটকটীয়াকৈ পুৰা তদন্ত কৰি উলিয়াব লাগে। আৰু কিন্তু এটা কথা বেয়া লাগিছে, ইমান কেইদিন হৈ গ'ল, সিহঁতি আছে ক'ত, কেনেকৈ ইমান সুৰক্ষিতভাৱে থাকিব পাৰিছে, কোনে সুৰক্ষা দিছে? এইটো কথাটো কিন্তু বেলেগ ৰহস্যজনক কথা। কিন্তু কোনে ৰক্ষণাবেক্ষণ দিছে, এইটো কিন্তু বহুত ৰহস্যজনক কথা। তো সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু যিহেতুকে জুবিন দাৰ পষ্টমৰ্টম ৰিপৰ্ট আহিলে আমি গম পাম, ৰাজহুৱা কৰিলে গম পাম, ৰিপৰ্টটো দিলে গম পাম যেন কি আছে। তো এই কথাটো শুনিবৰ কাৰণে, জানিবৰ কাৰণে অসমবাসী ৰাইজ অতি আগ্ৰহে ৰখি আছে। জুবিন দা যিহেতুকে দ্বিতীয়বাৰৰ বাবে পষ্টমৰ্টম কৰা গ'ল, এই ৰিপৰ্টত কি আছে বা কি ওলাব, নে আমি মনে ভাবি থকা কথাটোকে ওলাব নেকি? তো সময়ত এইটো লক্ষণীয় হ'ব। যেতিয়া পষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰিব, যেতিয়া নিউজত দিব, আমি তেতিয়া গম পাম যেন হয় পষ্টমৰ্টম ৰিপৰ্টটোত এইটোতো আছে। তো আমিতো এতিয়া ভাবি আছোঁ যেন এইটো এনেকুৱা হৈছে বুলি, আমি মনত ভাবি আছোঁ। সেইটো কাৰণে আমি পষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰালৈকে বা ৰিপৰ্টটো দিয়ালৈকে আমি অপেক্ষা কৰিব লাগিব।